সাগৰিকা সাগৰিকা সহযোগ কৰিছে সূৰ্যা কনক্ৰিটেক্ট চিমেণ্ট এণ্ড মোৰ এতিয়া ৰেগুলাৰ পেডযুক্ত অসুৰক্ষাক্ৰিয় যেতিয়া প্ৰ ইজি এক্সেল পাওক 25 টকাত Secret temptation. Own your temptation. ট্ৰেন্ডছ গেট দেম টকিং ফিউচাৰা কুকৱেৰ আৰু মেন উইল বি মেন Viewers Plus Expert Intimate Hygiene. जो सुविधा से करे प्यार वो प्रेस्टिज से कैसे करे इनकार आरु बोरोलिन সাগৰিকা জোৰ জুলুমকৈ স্বামীৰ অধিকাৰ কেতিয়াও দাবী নকৰোঁ সেয়া তুমি নিশ্চিন্ত থাকা এতিয়া যোৱা কলৈ আৰে ব্ৰেকফাষ্ট ৰেডি কৰি আছিলা বোলে আন এগৰাকীয়ে তোমাক স্বামী বুলি পৰিচয় দিব নোৱাৰে কেতিয়াও নোৱাৰে You know what, Kaju? জীৱনটো যেনেকৈ এনজয় কৰিম বুলি ভাবিছিলোঁ তেনেকৈ কৰিলোঁ কাৰো ওচৰত সেও মনা নাই কোনেও আজিলৈকে কোনো কথাত বাধা দি ৰাখিব পৰা নাই যি কৰিম বুলি ভাবিছোঁ আজিলৈকে তাকেই কৰিছোঁ ময়ো তাকেই কৰিছোঁ কেতিয়াও কোনো কামত কম্প্ৰমাইজ কৰা নাই এতিয়ালৈকে পুৰা স্বাধীন হৈ চলি আছোঁ কিন্তু কেতিয়াবা কাৰোবাৰ কথাই মনত বৰ আঘাত দিয়ে কাজু কোনেনো কি কথাত আঘাত দিলে তোমাক আজি কিন্তু তোমাক মই অহাৰে পৰা লক্ষ্য কৰি আছো কিবা এটা যেন টেনশ্যনত আছা কোৱাচোন কি টেনশ্যন হৈছে তোমাৰ চব কথা টেনশ্যন লোৱা ছোৱালী মই নহয় কাজু আকাশৰ লগত বিয়া হৈছিলোঁ কোনো টেনশ্যন নোলোৱাকৈ তাৰ ব্যস্ততাপূৰ্ণ জীৱন মোক সময় দিব নোৱাৰে মোৰ লাইফষ্টাইলো তাৰ লগত নিমিলে তাতো কোনো টেনশ্যন লোৱা নাছিলোঁ আৰু টেনশ্যন নোলোৱাকৈ তাক এৰি গুচি আহিলা ফ্ৰীলি আছা এতিয়া আৰু কাৰ কথা টেনশ্যন লৈ আছা তুমি এতিয়া কিয় ফোন কৰিছা মই ব্যস্ত আছো এতিয়া মই ফ্ৰী হৈ ফোন কৰি আছো এতিয়া ৰাখা এই চাৱনীবোৰে মোক পাগল কৰি পেলাব কি হ'ল মনে মনে থাকিলা যে এটা কথা কোৱাচোন কাজু আমি যে নিজকে স্বাধীন বুলি ভাবো আমি সঁচাই স্বাধীন নে মানে পৰাধীনটো আমি অলপো নহয় নিজৰ প্ৰপাৰ্টি আছে ইনকাম আছে য'ত মন যায় তলৈকে গৈছোঁ যি মন যায় তাকেই খাইছোঁ ইয়াৰ বাহিৰে স্বাধীনতা যে বেলেগ কিবা আছে এইটো হ'লে মই নাভাবোঁ আকাশে মোকো স্বাধীনতা দিছিল কোনো কামত একোতে বাধা নিদিছিল কিন্তু তুমিতো কৈছিলা সি বহুত ৰিজাৰ্ভ মোৰ হয়তো ভুল হৈছিল সি মোক স্বাধীনতা দিছিল আৰু তাৰ লগত বিয়া হোৱাৰ হিচাপে পত্নীৰ দায়িত্ব পালন কৰাটো সি বিচাৰিছিল মানে ৰাতিপুৱাই গা পা ধুই মন্দিৰত চাকি জ্বলোৱা নিজৰ স্বামী দেৱতাক বেটীৰ পৰা ব্ৰেকফাষ্টলৈকে যোগান ধৰা আৰু অফিচ যাবৰ সময়ত চাৰ্টৰ বুটাম মাৰি দিয়া
আৰু শেষত গেটৰ বাহিৰত গৈ টাটা বাই বাই কৰা। অ' গড, মই হ'লে তেনেকুৱা পত্নী হ'ব নোৱাৰো দেই। আকাশে হয়তো ইমানখিনি একো বিচৰা নাছিল, কিন্তু কিবা অলপ বিচাৰিছিল। সিও গিৰিয়েক হিচাপে হয়তো অলপ স্বাধীন হ'বলৈ বিচাৰিছিল। তুমি তাক কিবা কামত বাধা দিছিলা নেকি? একোতে বাধা দিয়া নাছিলো। অৱশ্যে বাধা দিবলগীয়া কাম সি কৰাই নাছিলে। তেনেহ'লে কি স্বাধীনতা বিচৰাৰ কথা ক'লানো তুমি? দাদা, তই কথা এটা কচোন। ক। বিয়া হোৱাৰ দিনাৰ পৰাই তই খুব টেনশ্যন খাই আছ। কি হৈছে তোৰ? মই আচলতে বিয়া পাতিবই নালাগিছিল। তই মোক মিছা নামাতিবি। নৱক তোৰ ভাল লগা নাই? সেইবোৰ কথা নহয় অ'। সাগৰিকা বৰ ভাল ছোৱালী, আৰু মোৰ এনে লাগিছে যেন তাইৰ নিচিনা ছোৱালী এজনী মই কেতিয়াও যোগ্যই নাছিলো। উফ, তহঁতৰ কথাত এতিয়া মইহে পাগল হ'ব লাগিব। তই যিটো ভাবিছ নৱহে একেটা কথাই ভাবিছে। মানে? কি মানে আৰু? কি যে দুয়ো নহয়। চা দাদা, এইবোৰ চিন্তা একেবাৰে বাদ দে। তোৰ গহীনতাই গোটেই ঘৰখনকে গহীন কৰি পেলাইছে দাদা। মই সাগৰিকাৰ বাবে গহীন হোৱা নাই। মোক অন্য এটা কথাহে বৰ আমনি কৰিছে। ইয়াত আৰু অন্য কথা কি আহিল? মই চাগে বিয়াই পাতিব নালাগিছিল। মোক দিয়ক, মই কাটি দিম। কাটা বাচা কাম মই কৰিম, যাওঁ। আকাশ অফিচৰ পৰা আহিছি, তাক এক কাপ চাহ দিয়া, অলপ কথা বাৰ্তা পাতা। পাকঘৰ মই চাম্ভালিম, যাওঁ যাওঁ। একো নহয়, মোক দিয়ক, তেওঁ ব্যস্ত আছে। সাগৰিকা সাগৰিকা আকাশ যে মোতকে বেছি স্বাধীন, সেইটো সি প্ৰমাণ কৰি দিলে। মানে? মোক অলপো খাতিৰ নকৰাকৈ সি বিয়া পাতি ল'লে। কি? আচৰিত, সি বোলে তেনেকুৱা ল'ৰা নাছিল। কথাটোৱে মোক বৰকৈ খাইছে কাজু। মোৰ সহ্য হোৱা নাই। মানে আকাশৰ প্ৰতি তোৰ এতিয়াও মন আছে নেকি? মন থকা নথকাৰ কথা নাহে কাজু। সি মোক অপমান কৰিছে, মোৰ এবাৰো পাৰ্মিশ্যন নোলোৱাকৈ বিয়া পাতি মোক মূল্যহীন কৰি পেলাইছে। মোক দিয়ক, মই কাটি দিম। কাটা বাচা কাম মই কৰিম, যাওঁ। আকাশ অফিচৰ পৰা আহিছি, তাক এক কাপ চাহ দিয়া, অলপ কথা বাৰ্তা পাতা। পাকঘৰ মই চাম্ভালিম, যাওঁ যাওঁ। একো নহয়, মোক দিয়ক, তেওঁ ব্যস্ত আছে। অফিচৰ পৰা আহি যদি ঘৰতো অফিচৰ কামতে সি ব্যস্ত হৈ থাকে, সি অফিচক যায় কিয়? এইগিলা কথা মই বুজি নাপাওঁ দে বৰি। অফিচৰ কামত ব্যস্ত হৈ থকা নাই, দৰকাৰী কিবা ঘৰুৱা কথা পাতি আছে ভনীয়েকৰ লগত। ভনীয়েকৰ লগত? মানে আমাৰ পৰিৰ লগত? তাকো ঘৰুৱা কথা? বৰ আচৰিত কথা ক'লাহে বোৱাৰী। পৰি জানো দৰকাৰী কথা পাতবা পাৰে? ফূৰ্তি কৰাৰ বাহিৰে কোনো দৰকাৰী কাম কৰা মই আজিলৈকে দেখাই নাই। মই অহাৰ পৰা হয়তো দৰকাৰী কথা পাতিব লগা হৈছে। মানে? মানে মই হয়তো এখন ঘৰলৈ আহিব লগা মানুহেই নাছিলো, বা মোক বোৱাৰী কৰা মনো নাছিল চাগে। মন নথকা কাম কৰিলে বৰ আঘাত পোৱা যায়। এইবোৰ কথা তোমাক কোনে ক'লাক? নাই কোৱা, মই অনুমানহে কৰিছো। অ' তাৰ মানে তুমি এইবোৰ কথা ভাবিহে মাজে মাজে মন মাৰি থাকা? কথাবোৰ মিছা জানো?
গ'ল যে দাদা মোৰ ঘমাবলগীয়া কোনো কথাই নহয় তাই যদি তোৰ কথা নাভাবি এক মুহূৰ্তৰ বাবেও তোক এৰি যাব পাৰিছে আৰু তই তাইৰ কথা চিন্তা কৰি মূৰ গৰম কৰিছ আৰু তোৰ বিয়াৰ কথা যদি তাই কাৰোবাৰ মুখত শুনে তাইতো ফূৰ্তিত পাৰ্টিহে দিব আৰু তেনে এজনীৰ কাৰণে তই নৱৰ দৰে মানুহ এগৰাকীৰ লগত সহজ হ'ব পৰা নাই কি আচৰিত দাদা এজনী জীৱনৰ মূল্য নুবুজা বেয়া তিৰোতাৰ বাবে নৱৰ দৰে মানুহগৰাকীয়ে যাতে অকণো কষ্ট নাপায় কথাষাৰ মনত ৰাখিলে ভাল পাম তোৰ কাৰণে ভাল হ'ব মই কৈছোঁ বৰি তাৰ মনত একো বেয়া ভাৱ নাই আকাশ সঁচাকে ভাল ল'ৰা বহুত ভাল ল'ৰা টকা পইচাৰো অভাৱ নাই তুমিচোন দেখছাই আপুনিতো মোক নিজৰ ছোৱালী বুলিয়ে ভাবে ভাবোতো নিজৰ ছোৱালীজনীক মিছা নকৈ সঁচা কথা কওকচোন ইমান টকা পইচা থকা এজন ভাল ল'ৰাই বিয়া পাতিবলৈ ইমান দেৰি কিয় কৰিলে কিয় ইমান বয়সলৈ ৰৈ থাকিল তাৰ বয়স অলপ বেছি হোৱাৰ বাবে তুমি অলপ অশান্তি পাইছা নহয় মোৰ প্ৰশ্নৰ উত্তৰ সেইটো নহয় নানুদা আপুনিও কথা সলাইছে কথা সলোৱা নাই কিছুমান মানুহ আছে বিয়া পাতবা ভয় কৰে আৰু আমাৰ আকাশো ঠিক তেনে ল'ৰাই পিছে সকলোৱে জোৰ জুলুম কৰাতহে শেষত যেনিবা মান্তি হ'ল জোৰ জুলুমকৈ কাৰোবাক বিয়া পাতি দিব পাৰি কিন্তু জোৰ জুলুমকৈ কাকো সুখী কৰিব নোৱাৰি বৰঞ্চ আগতে যিখিনি সুখ আছিল সেইখিনিও অশান্তিত পৰিণত হয় তাৰ মানে আকাশৰ লগত বোৱাৰী সহজ হ'ব পাৰা নাই নেকি নে আকাশে পাৰা নাই কিহৰ বাবে দুই অশান্তিত আছে তাৰ মানে এইবাৰো আকাশৰ সংসাৰখন নাথাকব নেকি তোমাৰ এই ভয় কোনোবা দিনা মনৰ পৰা যাবনে চিন্তা নকৰিবা তুমি ভয় শূন্য হোৱালৈকে মই অপেক্ষা কৰিম এটা ছেকেণ্ড মোৰ কাৰণে এটা যুগ যেন লাগিছে ইয়াত প্ৰতিটো মুহূৰ্ত মই কিমান কষ্টত পাৰ কৰিছো তুমি নহয় পৃথিৱীৰ কোনেও উপলব্ধিও কৰিব নোৱাৰিব সাগৰিকা সাগৰিকা
তুমি যে অশান্তিত আছা পৰিয়ে অনুমান কৰিব পাৰিছে কাৰণ তোমাক লৈ তাই বৰ চিন্তা কৰে আচলতে এইখন ঘৰৰ মানুহে সকলোৱে তুমি হাঁহি ফুটি থকাটোৱে বিচাৰে আৰু ময়ো তাৰ ব্যতিক্ৰম নহয় আচলতে কি জানা বেডৰুমৰ ভিতৰৰ চিটুৱেশ্যন বাহিৰৰ মানুহ কোনেও নাজানে আৰু এইবোৰ কথা বৰ্ণনাও কৰিব নোৱাৰো তোমাৰ মোৰ প্ৰতি লৈ ইমান ভয় কিয় মই নাজানো এতিয়াতো লাহে লাহে মোৰো ভয় হ'ব ধৰিছে তোমাৰ এই ভয় কোনোবা দিনা মনৰ পৰা যাবনে চিন্তা নকৰিবা তুমি ভয় শূন্য হোৱালৈকে মই অপেক্ষা কৰিম মই বাহিৰত খোৱা কথাটো পৰি আৰু নানুদাই গম পাইছে নেকি তোমাৰ ফোনৰ কাৰণে মই কিমান সময় অপেক্ষা কৰিলোঁ তুমি জানানে এটা ছেকেণ্ড মোৰ কাৰণে এটা যুগ যেন লাগিছে ইয়াত প্ৰতিটো মুহূৰ্ত মই কিমান কষ্টত পাৰ কৰিছোঁ তুমি নহয় পৃথিৱীৰ কোনেও উপলব্ধিও কৰিব নোৱাৰিব তোমাৰ আচলতে হৈছে কি মুখ খুলি কোৱাচোন কথাবোৰ তুমি এতিয়া জানিনো কি কৰিবা কি ৰাতিও তোমাৰ ওচৰত তোমাৰ মানুহজন নাই নেকি নবিবাহিতা পত্নীৰ ওচৰত তেওঁ কিয় নাই তুমি তেওঁ থকাটো বিচাৰিছা নিবিচাৰিলেও তুমি বিবাহিতা তোমাৰ ওচৰত তোমাৰ হাজবেণ্ড থাকিবই কি হ'ল একো নকলা যে নে মোক তুমি কিবা ৰহস্যৰ মাজত ৰাখিব বিচাৰিছা ৰহস্যৰ মাজত ৰখা নাই ৰণ মইহে এক ভাবিব নোৱাৰা ৰহস্যৰ মাজত সোমাই পৰিছো সকলোবোৰ নীৰৱে সহ্য কৰাৰ বাহিৰে মোৰ হাতত একো ৰাস্তাই নাই নীৰৱে সহ্য কৰাৰ বাহিৰে মানে সাগৰিকা মোক সঁচা কথা কোৱাচোন তোমাক তেওঁলোকে একো অত্যাচাৰ কৰা নাইতো প্লিজ সাগৰিকা কোৱা মোক কোৱা নাই মোক কোনেও অত্যাচাৰ কৰা নাই কেৱল সকলোৱে মৰম কৰিছে মোক বিশ্বাস কৰা মই কেনেকে বিশ্বাস কৰো মই মিছা কোৱা নাই মৰম চেনেহ পানীৰ দৰে ৰণ বিয়াহত যেনেকে আমি পানী নাপালে জীয়াই থাকিব নোৱাৰো তেনেকে ভৰা নৈত যদি পেলাই দিয়ে তেতিয়া আমি পানী খাইয়ে মৰি যাম তুমি মোক তেনে এখন নৈত পৰা বুলিয়ে ভাবা কথাবোৰ মোক বুজাই কোৱা সাগৰিকা সব কথা বুজাই ক'ব নোৱাৰি ৰণ কেতিয়াবা কিছুমান কথা ক'বলৈ ভাষাৰো অভাৱ হয় মোৰ কথা বাদ দিয়া এতিয়া তুমি ৰাখা টকাখিনি কিন্তু হিচাপ দিব লাগিব মোক খৰচ নকৰাকৈ নহয় খৰচ কৰিহে তাকো তোমাৰ নিজৰ নামত ঠিক আছে মোৰ মাতটো শুনাৰ লগে লগে ইমান উত্তেজিত হৈছা কিয় তোমাৰ লগত কথা পতাৰ মোৰ কোনো ইণ্টাৰেষ্টে নাই
কিন্তু মোৰ তোমাৰ লগত কথা পাতিব লগা আছে যে আৰু মোৰ কথা তুমি শুনিব লাগিব সাগৰিকা সহযোগ কৰিলে চুৰিয়া কনক্ৰিটেক্ট চিমেণ্ট এণ্ড মোৰ এতিয়া ৰেগুলাৰ পেডযুক্ত অসুৰক্ষাক্ৰিয় যেতিয়া প্ৰ' ইজি এক্সেল পাওক 25 টকাত Secret temptation. Own your temptation. ট্ৰেন্ডছ গেট দেম টকিং ফিউচাৰা কুকৱেৰ আৰু মেন উইল বি মেন Viewers Plus Expert Intimate Hygiene. जो सुविधा से करे प्यार वो प्रेस्टिज से कैसे करे इनकार आरु बोरोलिन